লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তুংগত উঠিছে শাসক বিৰোধীৰ বাকযুদ্ধ। নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া অজাপ সভাপতি তথা ডিব্ৰুগড় সমষ্টিৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈৰ। মাহমৰাত অনুষ্ঠিত বিজেপিৰ এক যোগদান কাৰ্যসূচীত লুৰিণজ্যোতি গগৈক দুবাৰু জাহাজৰ কেপ্টেইন বুলি কৰা কটাক্ষৰ প্ৰতিক্ৰিয়া লুৰিণজ্যোতি গগৈৰ। হিমন্ত বিশ্ব শৰ্মা নাথাকিলে তৰংগ গগৈ পঞ্চায়তৰ ৱাৰ্ড সদস্য হিচাপেও জয়ী হ'ব নোৱাৰে বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে ডিব্ৰুগড় সমষ্টিৰ প্ৰাৰ্থীগৰাকীয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তৰংগ গগৈৰ গুৰু আখ্যা দি সমালোচনাৰ প্ৰত্যুত্তৰ দিলে অজাপৰ সভাপতিগৰাকীয়ে। মই কৈছোঁ এইটো উল্টা হ'ব। ভোটৰ বুলি কৈছে 07 কৰি দিয়ক, কাৰণ মই আকৌ কওঁ যে যোৱাবাৰ তেখেতে জয়ী হ'ম কৈ থাৰ্ড হ'ল, এবাৰ থাৰ্ডতকৈ পিছত একো নাই। সেইকাৰণে এইবিলাক এই কেপ্টেইন গগৈ দুবাৰ জাহাজৰ কেপ্টেইন গগৈ, যি নাও যোৱাবাৰ ডুবিলে নাহৰকটীয়া টিংখাঙত, নাহৰকটীয়া আৰু দুলীয়াজানত যোৱাবাৰ লুৰিণজ্যোতি নাও ডুবি থৈছে। তেখেত নতুনকৈ অহা নাই, যোৱাবাৰ ডুবি থৈছে। এই দুবাৰ নাৱৰ কেপ্টেইন আকৌ ডুবিব, যাতে মই ৰাইজক এটা আহ্বান কৰোঁ যাতে দুবাৰ নাৱত উঠি ল'ব নালাগে, কাৰণ দুবাৰ নাও হ'লে ডুবিবই। সেইকাৰণে দুবাৰ নাৱত যেনে কোনো উঠিব নালাগে। লুৰিণজ্যোতি গগৈ দুবাৰ নাৱৰ কেপ্টেইন, সেইকাৰণে মানুহে গম পায় 70,000 তাৰ আধাও নাপায় মানুহ। এইসকল ব্যক্তিৰ কথা কৈ লাভ নাই, যিসকল নিজৰে জীয়াই থকাৰ অধিকাৰ নাই, তেওঁ গুৰু নাইকিয়া হৈ গ'লে তেওঁ পঞ্চায়তৰ ৱাৰ্ডো খেলি জিকিব নোৱাৰে। গতিকে এইবোৰ আৰু কথা কোনো পাতি লাভ নাই। সময়ে বিচাৰ কৰিব আৰু আমি আশা ৰাখিছোঁ জনতাই এইবাৰ তেওঁলোকক উচিত শিক্ষা দিব আৰু আমাৰ লগত ৰাইজে সহৱস্থান কৰি আমাৰ এই যাত্ৰাখনত